কংগ্ৰেছৰ শাসনকালত ৰাষ্ট্ৰীয় ঘাইপথেই হওক ৰাস্তা ঘাটৰ অৱস্থা এবাৰ আপোনালোকে মনত পেলাব পাৰে কংগ্ৰেছৰ শাসনকালত চৰকাৰী চাকৰি আনকি অংগনবাদী চাকৰিৰ পোষ্ট লবৰ বাবেও লাখ লাখ টকা ঘোষ দিবলগীয়া হৈছিল উন্নয়নমূলক কোনো আঁচনি নাছিল আৰু কংগ্ৰেছৰ ৰাজনীতি কেৱল মাত্ৰ ধুতি লুঙি খুটা আৰু আঠুৱাৰ মাজতে সীমাবদ্ধ আছিল কংগ্ৰেছ চৰকাৰ মানে এটাই আমি বুজিছিলো যে কংগ্ৰেছ চৰকাৰ মানে ৰাস্তা ঘাট মেডিকেল কলেজ স্কুল কলেজ নহয় কংগ্ৰেছ চৰকাৰ মানে লুঙি ধুতি খুটা আৰু আঠুৱা আজি সেই পৰিৱেশ সলনি হৈছে আজি আমাৰ আই মাতৃসকলে ধুতিৰ কাৰণে খুটাৰ কাৰণে লুঙিৰ কাৰণে আঠুৱাৰ কাৰণে লাইন পাতিব নালাগে বেংকত প্ৰতি মাহৰ 10 তাৰিখে আহি অৰুণোদয় কাৰো ওচৰত হাত নপতাকৈ নিজে নিজে আহি বেংকত সোমাই আইসকলে গৈ কংগ্ৰেছৰ দালালৰ ঘৰত লাইন পাতিব নালাগে আজি আপোনালোকে মনত পেলাওক কংগ্ৰেছৰ দিনত কোনটো আঁচনি আছিল আজি যে কংগ্ৰেছৰ মানুহবিলাক ইলেকশ্যনত উঠিছে আপোনালোকে কংগ্ৰেছৰ মানুহক সুধিব তোমালোকৰ দিনত কলেজত এডমিশন বিনামূলীয়া আছিল নাছিলে মেট্ৰিকত ফৰ্ম ফিল আপ কৰোতে টকা লাগিছিলে নাই লাগিছিলে তোমালোকৰ দিনত নিযুত মইনা আছিলে নাছিলে তোমালোকৰ দিনত অৰুণোদয় আছিলে নাছিলে তোমালোকৰ দিনত বিনামূলীয়া চাউল আছিলে নাছিলে তোমালোকৰ দিনত মথাউৰি পকা হৈছিলে নাই হোৱা তোমালোকৰ দিনত ধেমাজিত মেডিকেল কলেজ হৈছিলে নাই হোৱা তোমালোকৰ দিনত ধেমাজিত ইঞ্জিনিয়াৰিং কলেজ হৈছিলে নাই হোৱা কি হৈছিলে লুঙি আছিলে ধুতি আছিলে খুটা আৰু আঠুৱা আছিলে লুঙি ধুতি আৰু খুটা সেইকাৰণে মই মাজে মাজে কংগ্ৰেছক কওঁ যে কংগ্ৰেছৰ বাবে এতিয়া সময় আহিছে হাতৰ ছবিটোৰ জাগাত লুঙিৰ ছবিত ইলেকশ্যন উঠাৰ কাৰণে কাৰণ কংগ্ৰেছে লুঙি ধুতি খুটা আৰু আঠুৱাৰ বাদে একো বুজি নাপায় সেইবাবে কংগ্ৰেছৰ হাতৰ চিনটো বদলি যাব লাগে আৰু কংগ্ৰেছে লুঙিৰ চিনত ভোটত উঠিব লাগে কাৰণ কংগ্ৰেছে অসমৰ ৰাইজক লুঙিৰ বাদে আৰু একোৱেই দিয়া নাছিল খুটাৰ বাদে একোৱেই দিয়া নাছিলে আঠুৱা আৰু তাক বাদ দি আমাক একোৱেই দিয়া নাছিল শ্ৰদ্ধাৰ ৰাইজ আজি আপোনালোকে মনত পেলাওক অসমৰ দৰে এখন ৰাজ্য য'ত চৰকাৰী চাকৰিৰ কাৰণে পঢ়া শুনাৰ কাম নাছিলে দালালক টকা দিব পাৰিলে চৰকাৰী চাকৰি হৈছিলে আজি যদি মই বিচাৰিলোহেঁতেন 1.5 লাখ ল'ৰা ছোৱালীক মই চাকৰি দিলো এজনৰ পৰা যদি মই 1 লাখ টকাও ললোহেঁতেন মোৰ হাতত 15,000 কোটি টকা জমা হলেহেঁতেন আৰু 1 লাখ টকা দিবৰ কাৰণেতো মানুহ ৰেডিয়ে আছে এটা চৰকাৰী চাকৰি দিম বুলি ক'লে 1 লাখ টকা দিয়া মানুহ আছে নে নাই আছে নে নাই আজি যদি মই কওঁ যে মই এতিয়া চৰকাৰী চাকৰি দিম 1 লাখ টকা দিয়ক কিমান মানুহ ওলাব কিন্তু আজি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে 1.5 লাখ চৰকাৰী চাকৰি দিলে কাৰো পৰা এটা টকা তামোল পাণ এখনো নোখোৱাকৈ আজি 1.5 লাখ মানুহক চাকৰি দিলে তাৰ ফলত লাভ কি হৈছে চাকৰি পুৱাই চাকৰি পাইছে কিন্তু তাৰ লগত মানুহৰ পঢ়া শুনাৰ প্ৰতি বিশ্বাস হৈছে যে পঢ়িলে চাকৰি পাম পঢ়িলে কৰ্মসংস্থাপন পাম আজি মই যেতিয়া মিটিঙত আহো মোক ল'ৰা ছোৱালীয়ে সোধে স্যাৰ পুলিচৰ আমাক আকৌ ইন্টাৰভিউ কেতিয়া ওলাব এডিআৰই ৰিজাল্ট কেতিয়া দিব আৰু মোক সুধিলে মই বেয়াও নাপাওঁ এটাই মই উত্তৰ দিওঁ যে এতিয়া পুলিচৰ ইন্টাৰভিউ চলি আছে নৱেম্বৰত আৰু পোষ্ট ওলাব তাৰ মানে আজি আমাৰ অসমত ল'ৰা ছোৱালীয়ে আশা কৰিব পাৰে যে মই যদি পঢ়া শুনা কৰো অন্তত মোৰ ভৱিষ্যত আছে আপোনালোকে চিন্তা কৰক 5 লাখ কোটি টকাৰ যদি ইণ্ডাষ্ট্ৰি আনিব অসমত
সিকিউৰিটি গাৰ্ড কৰিবৰ কাৰণে ধেমাজিৰ ল'ৰা ছোৱালী কৰ্ণাটক অন্ধ্ৰ প্ৰদেশত যাব নালাগে সকলোৰে ঘৰৰ ল'ৰা মই অসমলৈ উভতাই লৈ আহিব পাৰিম এই বিশ্বাস মোৰ আছে শ্ৰদ্ধাৰ ৰাইজ ৭,০০০ টকাৰ কাৰণে আমাৰ ল'ৰা ছোৱালী সিকিউৰিটি কৰিবৰ কাৰণে অন্ধ্ৰ প্ৰদেশত যায় কৰ্ণাটকত যায় যদি কোনোবা ল'ৰাৰ মৃত্যু হয় মৃতদেহটো ঘূৰি আহিব নোৱাৰে 1 লাখ টকা পাবৰ কাৰণে চাকৰিত যাওক এতিয়া আমিয়ে চিন্তা কৰিছো ল'ৰা ছোৱালীক জাপানত পঠাবৰ বাবে জাপানী ভাষা আমি শিকাম জাপানত 2 লাখ টকা মাহত দৰমহা পাব তাত যাওক কিন্তু ৭,০০০ টকাৰ কাৰণে চাকৰি কৰিব গলে ঘৰত মাক বাপেককে পইচা দিব নে সিয়ে ভাল কৰি খাব পাৰিব আজি অসমত আমি যদি এই 5 লাখ কোটি টকাৰ উদ্যোগ বনাব পাৰো লাহে লাহে অসমত উদ্যোগৰ পৰিৱেশ সৃষ্টি হ'ব কোনো মাকৰ পেটৰ ল'ৰা ছোৱালী কৰ্ণাটক হায়দৰাবাদত ৭,০০০ টকাৰ কাৰণে চাকৰি কৰিব যাব নালাগে সকলো ল'ৰাক আমি অসমলৈ ধেমাজিলৈ উভতাই আনিব পাৰিম আজি 5 বছৰত যোৱা 4টা বছৰত সেই আত্মবিশ্বাসৰ মাজেৰে আমি কাম কৰিছো আৰু লাহে লাহে আপোনালোকে দেখিছে আমাৰ ৰাজ্যৰ পৰিৱেশ কেনেকুৱা হ'ল কংগ্ৰেছৰ দিনত পাৰৰ বাহৰ দৰে অংগনবাদী কেন্দ্ৰ হৈছিল আজি আমাৰ দিনত হোৱা অংগনবাদী কেন্দ্ৰ আপোনালোকে পাৰ্থক্য চাব প্ৰত্যেকখন হাই স্কুলতে আজি মই লাহে লাহে 8 কোটিকৈ টকা দিছো যাতে আমাৰ প্ৰত্যেকখন হাই স্কুল ডন বস্কো সেন্ট মেৰিজতকৈও ধুনীয়া হ'ব পাৰে আমাৰ স্কুলবিলাক আটাইতকৈ জাকত জিলিকা হ'ব পাৰে শ্ৰদ্ধাৰ ৰাইজ এই ধৰণৰ কামেৰে আমি আমাৰ ৰাজ্যখনক শুৱনি কৰিব খুজিছো আগুৱাই লৈ যাব খুজিছো আৰু আমাৰ ৰাজ্যখনক অসমৰ ভিতৰতে এখন ভাৰতৰ ভিতৰতে এখন শ্ৰেষ্ঠতম ৰাজ্যলৈ আমি ৰূপান্তৰ কৰিব খুজিছো আজি কংগ্ৰেছক চাব কংগ্ৰেছে দেখিলেই তেওঁলোকৰ খং যে বিজেপিয়ে অৰুণোদয় কিয় দিছে আৰে বিজেপিয়ে অৰুণোদয় কিয় দিছে বিজেপিয়ে টকা খোৱা নাই নহয় দুখীয়া মানুহক অৰুণোদয়ৰ প্ৰয়োজন আছে কাৰণে আমি অৰুণোদয় দিছো